লোকসভা নিৰ্বাচনৰ সময়ত আপুনি যেতিয়া কংগ্ৰেছৰ পৰা বিজেপিলৈ গমন কৰিছিলে তেতিয়া আপোনাৰ বাবে আচলতে ইয়াত খহনীয়া হ'ল বুলি বিজেপিত খহনীয়া হোৱাৰ এটা চৰ্চিত হৈছিলে বিষয়টো সেইটো মই মুখেৰে নকওঁ মুখেৰে এইকাৰণেই নকওঁ যে মই মানুহৰ মাজত মোৰ জনপ্ৰিয়তা আছে নে নাই নে এইবিলাক আপোনালোকে যদি যোৰহাটৰ সাধাৰণ ফুটপাথ ব্যৱসায়ী মেজিক চলোৱা ৰিক্সা চলোৱা ঠেলা চলোৱা সাধাৰণ জনতা বা যিকোনো আপোনাৰ কৰ্মচাৰীক এইবিলাক মোৰ মুখেৰে মই নকওঁ মহিলা যুৱক আপোনালোকে যোৰহাটৰে মানুহ আপোনালোক গৈ থাকিব সুধি ল'ব গম পাব আৰু পৰৱৰ্তী পৰ্যায়ত এতিয়া নকওঁ 6 মাহৰ পিছত আপোনালোকে মই এতিয়া গৌৰৱ গগৈৰ বিষয়ে একো নকওঁ কিন্তু 6 মাহৰ পিছত আপোনালোকে মই ক'ব নালাগে আপোনালোকে উল্টাই মোক প্ৰশ্ন সুধিব মানুহৰ মুখত যেতিয়া শুনিবলৈ পাব কিছু কথা 6 মাহৰ পিছত 6 মাহ 7 মাহ যোৱাৰ পিছত তেতিয়া আপোনালোকে আকৌ মোক নিজে সুধিব এইবোৰ কথা ওলাইছে কেনেকুৱা সেই কথা এতিয়া না মই নকওঁ দলে য'ৰ পৰা দিব তোৰ পৰা কণ্টেষ্ট কৰিম আৰু দলে যদি মোক নিদিয়ে বোলে পাৰ্টি কাম কৰিম এতিয়া মইনিমুজি আপুনি দলৰ আৰু পুনৰ সদস্যভুক্তিৰ কাম কৰি আছে দেখা গৈছে বেছিভাগ পুৰণা মানুহ আহিছে কিমান নতুন মানুহ কিমান আহিছে স্বাভাৱিকতে পুৰণা মানুহখিনিতো আহিছেই কিন্তু বহু মহিলা এতিয়া দেখা পোৱা গৈছে মোক এই আমাৰ গ্ৰীচ দাস সভাপতিয়ে মোক কৈছে যোৱাকালিও কৈছে আজিও কৈছে যে দাদা বোলে বহুত নতুন মানুহ ওলাই আহিছে সেইটোৱে আমাৰ কাৰণে শুভ লক্ষণ অকল এইটোৱে নহয় আমি গোটেই উজনি অসমত মই এতিয়া খবৰ লৈছোঁ কালি লৈছোঁ যিহেতুকে মই কংগ্ৰেছত থাকোঁতে বিশ্বনাথ চাৰিআলি লখিমপুৰ ধেমাজি তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাট মাজুলী এই 10খন জিলাৰ মই প্ৰভাৰী আছিলোঁ আৰু সেই 10খন জিলাৰ মই প্ৰভাৰী হিচাপে তাৰ বহু কংগ্ৰেছ কৰ্মীৰ লগত মোৰ ভিতৰুৱা তেওঁলোকে মোক ফোন চোন কৰি থাকে এইটো নহয় ইলেকশ্যনৰ সময়ত গম পাব মই জইন কৰাৰ লগে লগে তিনিচুকীয়া জিলা সভাপতিয়ে ৰিজাইন দি দিলে শৰদ বৰকটকীৰ দৰে নেতাৰ পুত্ৰই সোণাৰীৰ সভাপতি পদৰ পৰা ৰিজাইন দি দিলে এতিয়া মোৰ লগত ভালেমানখিনি যোগাযোগ ভিতৰুৱাকৈ চলি আছে আপোনালোকে সময়ত গৰম খবৰবিলাক গম পাব ভূপেন বৰাই কৈছে যে আপোনাৰ যি তেওঁ পেৰাচুটেদি লেণ্ডিং কৰা নাই কংগ্ৰেছত আচলতে সভাপতি নাই স্বাভাৱিকতে চাওক ভূপেন বৰাৰ মোৰে মাজত 28 বছৰীয়া বন্ধুত্ব সম্পৰ্ক আছে আমি 28 বছৰ এবছৰ দুবছৰ নহয় শুনি আচৰিত হ'ব যে মই বেলেগ দললৈ আহিছোঁ কিন্তু ভূপেন বৰাৰ 28 বছৰীয়া বন্ধুত্ব আছিলে কাৰণ তেখেতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে মই তেতিয়া NSY ষ্টেটত আছিলোঁ তেখেত হিতেশ্বৰ শইকীয়াৰ দিনত আহিছে ময়ো হিতেশ্বৰ শইকীয়াৰ দিনত আহিছোঁ তেখেতে মই ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সভাপতি হৈছোঁ যুৱ কংগ্ৰেছৰ জিলাৰ সভাপতি হৈছোঁ তেওঁ প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি হৈছে এটা কথা শুনি আচৰিত হ'ব যে 2006 চনত দুয়ো একেলগে MLA হৈছোঁ 2013 চনত দুয়োজনে একেলগে অল ইণ্ডিয়া কংগ্ৰেছৰ ছেক্ৰেটাৰী হৈছোঁ দুয়োজনে একেদিনাখনে একেখন কাগজত তেওঁ সভাপতি মোক কাৰ্যকৰী সভাপতি বনাইছে গতিকে আমাৰ দৌৰ একেলগে আছে গতিকে এইটো ঠিক গতিকে স্বাভাৱিক কথা কৈছে যদি কোনোবাই যদি পেৰাচুটত লেনদেন কৰিছে বুলি ভূপেন বৰাই ভাবিছে বা নাই ভবা তেতিয়াহ'লে সেইটো নিশ্চয়কৈ এইটো হয়তো তেখেতে পৰিষ্কাৰ ভূপেন বৰাও বিজেপিলৈ আহিব তেনেকুৱা সম্ভাৱনা আছে নেকি যিহেতু আপোনালোকৰ সেই সম্পৰ্কত মই নকওঁ কাৰণ মুখ্যমন্ত্ৰীয়ে দিয়া মন্তব্যত মই নকৰোঁ কাৰণ তেখেত আমাৰ মুখ্যমন্ত্ৰী হয় তেখেত আমাৰ জ্যেষ্ঠ হয় সন্মানীয় ব্যক্তি হয় গতিকে মুখ্যমন্ত্ৰীৰ দিয়া প্ৰতি যদি মই যদি প্ৰতিক্ৰিয়া কৰোঁ তেতিয়া মুখ্যমন্ত্ৰীক মই যথেষ্ট সেৱা কৰা হ'ব সেৱা জ্ঞান কৰা হ'ব জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ